আমি সদৌ কামৰূপ জিলা নাগাৰাম সংঘৰ পৰাই আমি গোটেইখিনি মানুহ আহিছোঁ নিশামণি হাইলৰ ঘৰলৈ। আমি সকলোৱে দুখত ভাগি পৰিছোঁ, কিন্তু কি হ'ব, মৃত্যুটো এটা চিৰন্তন সত্য, আমি সকলোৱে মানি ল'বই লাগিব। যা নহওক, আমি তেওঁলোকৰ পৰিয়ালক যিখিনি পাৰিছোঁ সেইখিনি আমি সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু তেওঁৰ বিদেহী আত্মাই বৈকুণ্ঠত স্থান পাওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমতে নিশামণি হালৈৰ আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ, আৰু নিশামণিৰ আত্মাই সদ্গতি পাব, বৈকুণ্ঠত স্থান পাব আমি এইভাৱে জানো যে যিজনী নিশামণি হালৈৰ কাৰণে উজনি নামনিৰ প্ৰায়বিলাক তাইৰ মৃত্যুৰ খবৰ যেতিয়া বনজুইৰ দৰে বিয়পি পৰিছিল, সমগ্ৰ ঠাইতে মানে বেছি সংখ্যক 100ৰ ভিতৰত প্ৰায় 80% বিহু অনুষ্ঠান বাতিল কৰিছিল সেই দিনটোত। গতিকে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওক, আৰু লগতে পৰিয়ালবৰ্গৰ আমি অকণমান মানসিকভাৱে অকণমান নহয় গোটেই ভাঙি পৰিছে, মাকৰ মাতবোৰ আজি দেখা নাপালোঁ, তেওঁলোকৰ আৰোগ্য কামনা কৰিছোঁ। আৰু নিশামণিক মই যেতিয়া তেওঁলোকৰ গৃহলৈ মই আহিছিলোঁ, কিন্তু মই বহুদিন নাম শিকাব আহিব পৰা নাছিলোঁ, তাইক মানে মই ফোনৰ জৰিয়তে যথেষ্টখিনি মই তাইক সহায় কৰি আছিলোঁ, আৰু মানে মই সদায় অহাটো বিচাৰি আছিল। মানে মই মাঘত নোৱাৰোঁ, ফাগুনত নোৱাৰোঁ, চ'ত মাহত পাৰিম বুলি কৈছিলোঁ, আৰু তাই যিদিনাখন ঢুকাইছে, ৰাতি যিদিনাখন তাই বৈকুণ্ঠগামী হৈছে, মানে 5:30 পৰা 6টা প্ৰায় আধা ঘণ্টামান মোৰ লগত কথা পাতিছিলে। দেউতাকে ফোনটো ৰিচিভ কৰা নাছিলে, মই তাইৰ লগতে কথা পাতি আছিলোঁ। পিছত মই 1টা বজাত তাইৰ খবৰটো পাইছোঁ। তেতিয়াও সেই একেই কথা কৈ আছিলে, আমাৰ ঘৰ কেতিয়া আহিব, মোৰ নামখিনি আধৰুৱা হৈ থাকিলে কেতিয়া কৰিব। আৰু যেতিয়া মই যিদিনাখন মই তাইৰ ঘৰলৈ আহিছিলোঁ, তেখেতৰ ঘৰলৈ আহোঁতে সেইদিনাখন তাই মানে উখল মাখল পৰিৱেশ, মই অহা গম পাই তাই বাটৰ পৰা একদম চোতাললৈকে তাই মচি থৈছিলে। আৰু বাটত গৈ মই আমি বন্দনা এটা গাইছিলোঁ, তাই ইনষ্টাগ্ৰামত আপলোড কৰিছিল। তাই তাত লিখিছিল যে মা দেউতাৰ পাছতে মই হ'বলগীয়া গুৰুজনাৰ সৈতে, গতিকে আজিও চাই খুব আৱেগিক হৈ যাওঁ, কিমতে ভকতি বুলি আমি এটা গাইছিলোঁ। গতিকে মানে আমি খুব মানসিকভাৱে ভাঙি পৰিছোঁ, আমিয়েই নহয়, মোৰ গোটেই নামৰ দলটো, সমগ্ৰ অসম ভাঙি পৰিছে নিশামণি হালৈ। আৰু এজন মানে বহুমুখী প্ৰতিভা সম্পন্ন, তাই অভিনয় চাব নে তাইৰ কণ্ঠই শুনিব, নাগাৰা নাম শুনিব, বিহুগীত শুনিব, নে আধুনিক গীতেই শুনিব, মানে ক'লো কি, মানে বহুমুখী প্ৰতিভা সম্পন্ন এজনী শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এই মানে বাৰ্তা দ্বিতীয় দিন আৰু নাহক, আৰু এনেকুৱা নহওক, তাকে আমি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আচলতে আমি আজি সদৌ কামৰূপ জিলা নাগাৰা নাম সংঘৰ ফালৰ পৰা আমাৰ বিষয়ববীয়াসকল আজি নিশামণি হালৰ ঘৰত আমি উপস্থিত হ'লোঁ। তেওঁ আচলতে সঁচাকৈ আমাৰ ইমান মৰমৰ আছিল। তেওঁ নাগাৰা নামৰ এগৰাকী সুদক্ষ শিল্পী, লগতে সুদক্ষ বিহুৱতী। তেওঁ ইমান ধুনীয়াকৈ আমাৰ লগত মানে চলি আছিলে, কিন্তু হঠাৎ তেওঁৰ এই খবৰটো পাই আমি আচলতে সঁচাই মৰ্মান্বিত হৈছোঁ। আমি বহুতেই দুখী বুলি আমি মানে মনতে ভাবিছোঁ। আমি সেইদিনাখন কিবা কাৰণত আমি উপস্থিত থাকিব নোৱাৰিলোঁ, কিন্তু আজি আমি তেওঁৰ ঘৰত আহি আমাৰ ইমান বেয়া লাগিছে, আমি সঁচাকৈ বহুত দুখিত। তেওঁৰ যিখন ফটো ঘৰত মানে আঁৰি থোৱা আছে, সেই ফটোখন দেখি আমি বহুত দুখী অনুভৱ কৰিছোঁ, নিজকে বহুত দুখ লাগিছে। গতিকে আমি সদৌ কামৰূপ জিলা নাগাৰা নাম সংঘৰ সমূহ বিষয়ববীয়াই এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ যেন স্বৰ্গত বাস কৰে, লগতে তেওঁ আৰু অতি কম দিনৰ ভিতৰত আমাৰ ইয়াত আকৌ জন্মগ্ৰহণ কৰি আকৌ নাগাৰা নামৰ মাজলৈ আহি পুনৰ বিহুৱতী হিচাপে আহি আমি তেওঁক যেন আকৌ লগ পাওঁ। লগতে আমাৰ মৰমৰ সদৌ কামৰূপ জিলা নাগাৰা নাম সংঘৰ সম্পাদক আমাৰ মাজত উপস্থিত আছে, আৰু সম্পাদকক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।